যিহেতু আছো নলবাৰীত তো আপোনালোকক বঢ়িয়াকৈ দেখাই দিওঁ নলবাৰীৰ ৰাসৰ প্ৰস্তুতিনো কিমান আগবাঢ়িছে। সকলোকে মোৰ অন্য এটা ভিডিঅ'ত বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ। আজি মানে মই আছোঁ নলবাৰীত। মানে কথাটো এনে হেন চাওঁতে চাওঁতে আহি পাই গ'ল নলবাৰীৰ ৰাস। ময়ো যিহেতু আছোঁ নলবাৰীত তো আপোনালোকক বঢ়িয়াকৈ দেখাই দিওঁ নলবাৰীৰ ৰাসৰ প্ৰস্তুতিনো কিমান আগবাঢ়িছে। কিনো নতুনত্ব দিবা খুজিছে তো ময়ো বঢ়িয়াকৈ চাই লওঁ আৰু আপোনালোকে বঢ়িয়াকৈ চাই যাই থাকোঁ। বলক বেছি দেৰি নকৰি কিনে গুচি যাওঁ পুৰা ৰাসৰ খলাক লাগি। ৰাসৰ খলা বুলি কওঁতে না আমি এতিয়া বৰ্তমান যাব লাগিব গণেশ মন্দিৰক লাগি। কাৰণ গণেশ মন্দিৰৰ পৰাই হৈ ৰাসৰ একদম পুৰা ধামাকা। বেছি দেৰি নাই ৰ'ব, অলপ আগতে পাই যাম বঢ়িয়াকৈ গণেশ মন্দিৰ। আৰু এখানে হৈছে মেইন গেটটো বাবা ধামৰ মানে আৰ্হিত বনাইছি আৰু এফালে ৰাম মন্দিৰৰ আৰ্হিত বনাইছি। এফালে ৰামজী আছে, এফালে আমাৰ মহাদেৱ আছে আৰু এইটো মেইন গেট। আৰু এফালে গেলি পাই যাব ৰাস খোলা আৰু সুমন্তে দি দিছি একদম ডাঙৰ ডাঙৰকৈ উৎপল দাস। আৰু এফালে আমাৰ যতীন দা, বাপৰে বাপ দেখছি না কিমান ডাঙৰ, আচৰিত ডাঙৰ বনাইছি। আৰু এফালে আছে অনুষ্ঠানসমূহ, মানে কি কি অনুষ্ঠান আছে। এইটো হাউলিৰ ৰাসৰ হয় দিয়ক, নলবাৰীৰ ৰাসত নহয় কিন্তু। আচ্ছা দেখছি না, অৰুণিতা কাঞ্জিলাল আছে, যুগল কিশোৰ আছে, হাউলিৰ ৰাসৰ কাৰ্যক্ৰম। আৰু এফালে আছে নলবাৰীৰ ৰাসত কি কি থিয়েটাৰ আছে, চব পোষ্টাৰগিলা আছে। আৰু এই নলবাৰীৰ পৰিৱেশ। আৰু এফালে পাই গ'লোঁ বৰ্তমান ধমধমা বাছ ষ্টেণ্ড। আৰু ধমধমা বাছ ষ্টেণ্ডটো দেখিলে বা কি বনাইছি, দোকান চোকান দিয়াৰ কাৰণে বনাইছে নেকি সেইটো কিন্তু গম পোৱা নাই। আৰু ইয়াতে মাৰ্কেট এখন বনাই, এই গেট বনাইছে কিবা ধাৰা দি, আপোনালোকে দেখা পাব ৰ'ব অলপমান আগত যায়। এই আৰু ধাৰা দি এটা গেট বনাইছি, এপানে সোমাই যাব লাগিব মাৰ্কেটত। মানে ভিতৰত চব দোকানে দোকান। আৰু এতিয়া যিহেতু দোকান পতা নাই কিনো আৰু দুখম, দোকান হ'লে ভালকৈ দুখম দিয়ক আপোনালোকক। আৰু আগত যাওঁ হৰি মন্দিৰত দেখি যাওঁ আৰু বঢ়িয়াকৈ দেখুৱাই দিওঁ। আৰু এফালেও বনাইছি কিবা কিবি দোকান চোকান। ধমধমা বাছ ষ্টেণ্ডতো দেখিছে না, একদম দোকানে দোকান পাতি দিছি। কি হ'ব মানে পৰিস্থিতি, আৰু কিবা কিবি কৰিব বাকী আছে। আৰু ইয়াতে গেটো এটা বনাইছি ডাঙৰকৈ। আৰু এফালে পুৰা বঢ়িয়াকৈ যাই আছোঁ ফ্লাইঅভাৰত আগত দেখি আৰু কি আছে কি নাই পুৰা চাই লওঁ দক আৰু মজাকে। কাৰণ ৰাসৰ সময়ত না এখানি জেগাত ইমান ভিৰ হৈ থাকবো, মানে ইয়াতে যদি আপুনি থিয় দি থাকে নহয় আপোনাক এনেই নিজে নিজে ঠেলি লৈ যায় একদম মন্দিৰৰ কাষক লাগি। মানে ইমানেই মানুহ হৈ মানে জাষ্ট থিয় দি থাকিলে হ'ল আৰু এনেই নিজে নিজে ঠেলি লৈ যাব। এতিয়া বৰ্তমান গাড়ী চলি আছে আৰু সেইদিনটো গাড়ী চাড়ী পুৰা বন্ধ কৰি দিব দকচোন। আৰু এফালেও দেখিছে নাই ফ্লাইঅভাৰৰ কাষে কাষে পুৰা একদম দোকান পাতি দিছি, মজা হ'ব দক এইবাৰ। ইয়াতে আৰু বনাই দিছে আদিযোগী, বাপৰে বাপ দেখছি নাই। আৰু এইফালে আমাৰ নন্দী মহাৰাজো আছে আৰু কিবা কিবি বনাই আছে। মানে হোলিহে আৰু গম পোৱা যাব আৰু কি কি বনাই। আৰু এইফালে গেট টেট লগাব আৰু মানে কাম বাকী আছে দিয়ক, বহুখিনি কামেই বাকী আছে। এতিয়া বৰ্তমান 60% মান হৈছে আৰু। আৰু এইবাৰ ব্ৰিজখনত না কিবা এটা বেলেগ ধৰণৰ লাইট ইউজ কৰিছে। এই খুঁটগিলা দেখছি না কিবা নেটৰ দৰে আছে আৰু লাইট জ্বলব ইয়াতে, মানে কি ৰাতি হ'লে জ্বলাব আৰু কিবা হয় চাওঁ দকচোন। যদি আনতে দেখা পাওঁ আপোনালোকক বঢ়িয়াকৈ দেখাই দিম জ্বলা একচনটো। এইফালে চাওকচোন আৰু বাপৰে বাপ লাইট, মানে কি ক'ব আৰু পুৰা দীঘল দীঘলকৈ দি দিছে। ফ্লাইঅভাৰৰ মানে ৰেলিং নেখা কৰি দিছে একদম পুৰা লাইটে লাইট জ্বলি যে কি মজা লগা হ'ব ন এইখিনি। আৰু আগতে আছে হৰি মন্দিৰটো, এতিয়া বৰ্তমান মই যাই আছোঁ হৰি মন্দিৰৰ ভিতৰক লাগি। কি হৈ আছে তাতে পুৰা মজাকৈ চাই লওঁ বলক। আহি বঢ়িয়াকৈ পাই গ'লোঁ হৰি মন্দিৰৰ সন্মুখ। আৰু এতিয়া বৰ্তমান হৰি মন্দিৰৰ সন্মুখত একদম ৰাস্তাৰ ভিউ চাই আছোঁ আৰু নাজাৰা। আৰু এফালে দেখিছে নাই হৰি মন্দিৰৰ একদম গেট কি মজা বনাই দিছে, মানে নতুনকৈ বনাইছে। বলকচোন বলক ভিতৰক লাগি যাওঁ, ভিতৰতনো কিমান কাম আগবাঢ়িছে আমি বঢ়িয়াকৈ চাই লওঁ। আৰু বেলেগ বেলেগ মানুহ চাবা আছে দিয়কচোন, মানে মানুহে আহি আছে আৰু একেদিন কিমান কাম আগবাঢ়িছে, কেনেকৈ কামগিলা কৰিছে চাই আছে আৰু ওচৰৰ মানুহগিলাই। আৰু এফালে এইটো
দেখা পাইছে আপোনালোকে নলবাৰী হৰি মন্দিৰৰ মানে এইটো মুখ্য কাৰ্যালয় মানে ৰাহুৰ মুখ্য কাৰ্যালয় আৰু এফালে আছে মূৰ্তিবিলাক মানে য'ত য'ত স্থাপন কৰিব আৰু বহুত থৈ না কিবা কিবি অৱতাৰগিলা শ্ৰীকৃষ্ণৰ সেইগিলান থ'ব লাগিব চব জেগাই জেগাই আৰু এফালে কিবা কিবি বনাইছি হয়তো কিবা ডেম হৈ গৈছিল নেকি আৰু নতুনকৈ বনাইছি মূৰ্তি বনাই আছে নতুনকৈ আৰু এইগিলাখন কালাৰ চালাৰ কৰা কমপ্লিট এইবিলাক কিছুমান কালাৰ হোৱা নাই আৰু এই আৰু পৰিৱেশ আৰু এইগিলা চব জেগা চেগা বনোৱা হৈ গৈছে কেৱল জেগা জেগা এতিয়া বহাব লাগে আৰু মূৰ্তিবিলাক আৰু এখন সভাঘৰ বনাইছি মানে ৰাম সীতা যি আহিব না এটাই ৰাম সীতাই ভাষণ দিব তাৰমানে এই আৰু হৰি মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু মন্দিৰটো বঢ়িয়াকৈ কালাৰ চালাৰ কৰি কিনে একদম ধুনীয়া কৰি উঠছি আৰু একদম ভাল লাগে আৰু পৰিৱেশটো আৰু এফালে পূৰা একদম সাজু হৈছে আৰু প্ৰায় মন্দিৰৰ ভিতৰৰ পৰিৱেশ 80% মান পূৰা কমপ্লিট হৈ গৈছে আৰু 20% বাকী আছে আৰু যিহেতু ৰাসক লাগি 3 দিন আছেই না হৈ যাব এখানি কাম কোনো কথা নাই আৰু 15 তাৰিখৰ পৰা এতিয়া আমাৰ ৰাস চহৰে কথা আৰু পূৰা আপোনালোক পূৰা সাজুনে ৰাসৰ কাৰণে কমেণ্ট কৰি জনাওক আৰু এফালে পূৰা মূৰ্তি উৰ্তি দিয়ে দিছে দেখিছে নাই এফালে কিবা কিবি লিখি দিছে শ্ৰীকৃষ্ণৰ জন্ম ইয়াৰ জন্মৰ কিবা কিবি দেখাইছে এই আৰু পৰিৱেশ আৰু বৰ্তমান আন্ধাৰ হোৱা পৰিৱেশ হৈছে আৰু এই আগত দেখি লাইট জ্বলাই দিছে আৰু এফালে হৰি মন্দিৰত কালাৰৰ কাম চলি আছে বৰ্তমান মন্দিৰত দেখছি না মানুহ উঠি পেলাই বঢ়িয়াকৈ কালাৰ কৰি আছে আৰু আগত একদম লাইট জ্বলি দিছে কথা নাই বাপৰে বাপ বেলেগ লগা হৈছে দিয়ক মানে সেই আৰু সন্ধিয়া হোৱাও নোহোৱা হৈছে না সেইকাৰণে অলপমান সেনেকুৱা দেখা হৈছে ৰাতি আৰু ভাল লগা হ'ব এয়া দেখছি না তল পোৱাৰ লগে লগে কি মজা এটা লাগি গৈছে ন আৰু ইয়াতে যেতিয়া খোজ কাঢ়িম নে আৰু কি মজা লাগব মানে পৰিৱেশ কি ক'ব আৰু মজা মজা আৰু বাছ ষ্টেণ্ড পোৱাৰ আগতো এফালে পুৰা ডাঙৰ ডাঙৰ গেট দুটা বনাই দিছে মানে তেতিয়া মই পিছফালৰ পৰা দেখা পাইছিলোঁ আৰু এতিয়া আপোনালোক আগফালৰ পৰা দেখুৱাই দিলোঁ আৰু একদম মজা দক পৰিৱেশটো একদম ধুনীয়া লগা আছে গেট দুটাও আৰু এই গেট পাৰ হৈ পাই যাম আমি বাছ ষ্টেণ্ড আৰু বাছ ষ্টেণ্ডতো কিন্তু বহুত ভাল মেলা হয় দিয়ক তাৰমানে আচৰিত মেলাখিনি নে বাছ ষ্টেণ্ডটোতে হৈ তাৰমানে তো এই আছিল নলবাৰী ৰাসৰ প্ৰস্তুতিৰ এটা সৰু ভিডিঅ' আৰু আপোনালোকে নলবাৰী ৰাস চাব আহিব না নাহে এটা কমেণ্ট কৰি জনাবচোন একেলগে চাব পাম হয়তো মইতো থাকিবি প্ৰায় থাকিম ইয়াতে 4 দিন 5 দিন যিমান পাৰোঁ মানে চাম আৰু নলবাৰী ৰাস আৰু আপোনালোকে আহিনে নাহে বঢ়িয়াকৈ এটা কমেণ্ট কৰি জনাব আৰু তাৰমানে অলপমান দীঘল কৰি ৰখিলোঁ এতিয়া লাইট চাইটবিলাক জ্বলো নে নজ্বলো কিন্তু জ্বলোৱা নাই এতিয়ালৈকে মানে আৰু 3 দিনমান পিছতহে ভাল হ'ব আৰু 15 তাৰিখৰ পৰা ৰাস আজি 12 তাৰিখ আৰু পুৰা প্ৰস্তুতি সম্পূৰ্ণ চলি আছে আৰু আজি ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিব তো বাই বাই